ন্যাশনাল হাইওয়েটো আছে কান্দুলিয়া, তারপরে আপনার বরবিটার পরে আপনার মনবুরি আপনার কাটাখালি যাওয়ার রাস্তা, মেন রাস্তা এইটু। আর সেই রাস্তাটো যে কাম করছে ইয়াতে তলত মানে পাথরের চিন দেখা না যায়, একেবারে দেখা না যায়। আপনাদের বিশ্বাস নয়, আপনাদের চাওক, মাটির উপরে দিয়ে কামটো করছে। আর প্লাস ইয়াতে তাৰৰ বেৰাজটোতো মাৰাই নাই, ইয়াতে ঝাড়ু মাৰি আছে আর হাওয়া মাৰিখিনি তাৰ ওপৰত কাম কৰি আছে। আৰু মেডেলটো আপোনাৰ হাফ ইঞ্চি মেডেল পেলাইছে, ইয়াতে ফুল ইঞ্চি পেলাব লাগে, হাফ ইঞ্চি পেলাইখিনি সিহঁতে কামখিনি কৰি গৈ আছে। তো এনেকুৱা কাম কৰিলে আপোনাৰ এই ৰাস্তাটো আমাৰ বহুত দিনৰ স্বপ্ন, বহুত দিনৰ। ক'ব গ'লে আমি এতিয়া আমাৰ 40-42 বছৰ বয়সটো হৈ গ'ল, সৰুৰ পৰা দেখা পাই আছোঁ এই ৰাস্তাটো নহয়। এই বছৰ যুদিলেও হৈ আছে, কিন্তু এনেকুৱা কাম কৰিলে আমাৰ ল'ৰা ছোৱালীগিলা যে ৰাস্তা ঘাটে চাইকেলেৰে বা পায়েৰে বা খোজকাঢ়ি অহা যোৱা কৰিব, সিহঁতৰ মানে এক্সিডেণ্টটো নিশ্চিত যে হ'বই। এই ৰাস্তাটো এনেকুৱা কণ্ডিশ্যন হোৱাৰ চাই নোহোৱাটোই বেছি ভাল আছিল। আৰু যদি চৰকাৰৰ কাছে মোৰ আবদাৰ এইটোৱে, ৰাস্তাটো যদি কৰিব লাগে তেনেহ'লে অলপ ভালদৰে কওক। পিছৰ অৱস্থা হাতেৰে উঠি যায়, তলত মানে তেল চেল একো মাৰা নাই, মেডেলটো নায়ে। রাস্তাটো বেয়া হয়েছে, কাম বেয়া হয়েছে মানে তলত কিছু একো মারা নাই, কালি মালি মারা নাই, সেইকাৰণে বেয়া হয়েছে। পিচটো মারিছে, মাটির উপৰত মারিছে, চাফা করা নাই, সেইকাৰণে বেয়া হয়েছে। হাতরে তোলা যায় পিচখন, সেইটো চাব লাগে। চপৰা চপৰাতে ভালকৈ কৰিব লাগে। রাস্তাটো বেয়া হয়েছে, দুর্নীতি হয়েছে, বেয়া হয়েছে, ভালকৈ কৰিব লাগে। বৰষুণ না থাকবো এইখন রাস্তা, গলি যাব, উঠি যাব। রাস্তাটো বেয়া হয়েছে নাকি? বেয়া হয়েছে, রাস্তা কেনেকা করবা লাগে? ভালকে করব লাগে, ভালকে করব লাগে। এতিয়া মুখ্যমন্ত্ৰী কৈ আছে এইটো মানে ৰাস্তাটো অলপ ভালকে কৰিব লাগে, এইটো ঠিকাদাৰক ক'ব লাগে। রাস্তা দুর্নীতি হয়েছে না? হৈছে, দুৰ্নীতি হৈছে। রাস্তাটো কেনেকে করেছে তার মানে? ৰাস্তাটো মানে আপোনালোক চাওক কিমানকে কৰিছে কামটো, একদম হাফ ইঞ্চি হোৱা নাই। বিচাৰিছে মানে এইটো আমাৰ কামটো ভালকে কৰিব লাগে। আমিতো কামটো হেংগোভাৰ এতিয়ালৈ কৰা নাই, আমি ভালেই কৰিছোঁ। আৰু সেইখিনি যিখিনি হৈছে আপোনাৰ কালি এটা এইখিনি মানে ৰাতিৰ সময়, লাষ্ট সময় মানে, চ' তাৰ খাতিৰত ইমানখিনি হ'ল। বাকী দেখা গৈছে যে হাতেৰে চপৰা চপৰা উঠি আছে। একচুৱেলি কি হৈছে আপোনাৰ 24 ঘণ্টা নোহোৱাকৈ মানে এইটো আপোনাৰ ফিনিচিং নহয়। আমি যিমানখিনি পাৰিছোঁ কৰিছোঁ আপোনাৰ। আৰু সেইখিনি যিখিনি ধৰক প্ৰব্লেম হৈছে টেকনিকেল ইছ্যু, চ' আমি এইখিনি ছাৰ আৰু আহিছিল আমাৰ, আহি পেলাই আমাক ক'লে আৰু যে এইখিনি আপোনালোকে নতুনকৈ কৰাই দিয়ক। চ' আমি এতিয়া নতুনকৈ কৰা ভাবিছোঁ আৰু কথা। দাদা আমি ৰাইজক পুৰা টোটেলি একদম ৰাইজৰ কথা মতে কাম কৰি আছোঁ। কোনোবাই যদি কৈছে ইয়াতে মাল দিয়ক, আমি দি আছোঁ। হয়তো কিছুমান খাতিৰত স্পীড ব্ৰেকাৰ আমি দিব নোৱাৰোঁ, কিছুমান কথা হয়তো আমি ৰাখিব পৰা নাই, ঠিক আছে। আমি এইখিনি যিখিনি প্ৰব্লেম হৈছে আমি ভালকৈ কৰাই দিম। এনেও এইটো ৰাতিপুৱা ডিপাৰ্টমেণ্ট আহিছিল, গোটেইখিনি কৈ গৈছে আমাক। ন্যাশনাল হাইওয়েটো আছে কান্দুলিয়া, তারপরে আপনার বরবিটার পরে আপনার মনবুরি আপনার কাটাখালি যাওয়ার রাস্তা, মেন রাস্তা এইটু। আর সেই রাস্তাটো যে কাম করছে ইয়াতে তলত মানে পাথরের চিন দেখা না যায়, একেবারে দেখা না যায়। আপনাদের বিশ্বাস নয়, আপনাদের চাওক, মাটির উপরে দিয়ে কামটো করছে। আর প্লাস ইয়াতে তাৰৰ বেৰাজটোতো মাৰাই নাই, ইয়াতে ঝাড়ু মাৰি আছে আর হাওয়া মাৰিখিনি তাৰ ওপৰত কাম কৰি আছে। আৰু মেডেলটো আপোনাৰ হাফ ইঞ্চি মেডেল পেলাইছে, ইয়াতে ফুল ইঞ্চি পেলাব লাগে, হাফ ইঞ্চি পেলাইখিনি সিহঁতে কামখিনি কৰি গৈ আছে। তো এনেকুৱা কাম কৰিলে আপোনাৰ এই ৰাস্তাটো আমাৰ বহুত দিনৰ স্বপ্ন, বহুত দিনৰ। ক'ব গ'লে আমি এতিয়া আমাৰ 40-42 বছৰ বয়সটো হৈ গ'ল, সৰুৰ পৰা দেখা পাই আছোঁ এই ৰাস্তাটো নহয়। এই বছৰ যুদিলেও হৈ আছে, কিন্তু এনেকুৱা কাম কৰিলে আমাৰ ল'ৰা ছোৱালীগিলা যে ৰাস্তা ঘাটে চাইকেলেৰে বা পায়েৰে বা খোজকাঢ়ি অহা যোৱা কৰিব, সিহঁতৰ মানে এক্সিডেণ্টটো নিশ্চিত যে হ'বই। এই ৰাস্তাটো এনেকুৱা কণ্ডিশ্যন হোৱাৰ চাই নোহোৱাটোই বেছি ভাল আছিল। আৰু যদি চৰকাৰৰ কাছে মোৰ আবদাৰ এইটোৱে, ৰাস্তাটো যদি কৰিব লাগে তেনেহ'লে অলপ ভালদৰে কওক। পিছৰ অৱস্থা হাতেৰে উঠি যায়, তলত মানে তেল চেল একো মাৰা নাই, মেডেলটো নায়ে। রাস্তাটো বেয়া হয়েছে, কাম কেনেকুৱা বেয়া হয়েছে? বেয়া হয়েছে মানে তলত কিছু একো মারা নাই, কালি মালি মারা নাই, সেইকাৰণে বেয়া হয়েছে। পিচটো মারিছে, মাটির উপৰত মারিছে, চাফা করা নাই, সেইকাৰণে বেয়া হয়েছে। হাতরে তোলা যায় পিচখন, সেইটো চাব লাগে। চপৰা চপৰাতে ভালকৈ কৰিব লাগে। রাস্তাটো বেয়া হয়েছে, দুর্নীতি হয়েছে, বেয়া হয়েছে, ভালকৈ কৰিব লাগে। বৰষুণ না থাকবো এইখন রাস্তা, গলি যাব, উঠি যাব। রাস্তাটো বেয়া হয়েছে নাকি? বেয়া হৈছে, রাস্তা কেনেকা করবা লাগে? ভালকে কৰিব লাগে, ভালকে কৰিব লাগে। এতিয়া মুখ্যমন্ত্ৰী কৈ আছে এইটো মানে ৰাস্তাটো অলপ ভালকে কৰিব লাগে, এইটো ঠিকাদাৰক ক'ব লাগে। রাস্তা দুর্নীতি হয়েছে না? হৈছে, দুৰ্নীতি হৈছে। রাস্তাটো কেনেকে করেছে তার মানে? ৰাস্তাটো মানে আপোনালোক চাওক কিমানকে কৰিছে কামটো, একদম হাফ ইঞ্চি হোৱা নাই। বিচাৰিছে মানে এইটো আমাৰ কামটো ভালকে কৰিব লাগে। আমিতো কামটো হেংগোভাৰ এতিয়ালৈ কৰা নাই, আমি ভালেই কৰিছোঁ। আৰু সেইখিনি যিখিনি হৈছে আপোনাৰ কালি এটা এইখিনি মানে ৰাতিৰ সময়, লাষ্ট সময় মানে, চ' তাৰ খাতিৰত ইমানখিনি হ'ল।
বাকী দেখা গৈছে যে হাতেৰে চপৰা চপৰা উঠি আছে একচুৱেলি কি হৈছে আপোনাৰ 24 ঘণ্টা নোহোৱাকে মানে এইটো আপোনাৰ ফিনিচিং নহয় আমি যিমানখিনি পাৰিছোঁ কৰিছোঁ আপোনাৰ আৰু সেইখিনি যিখিনি ধৰক প্ৰব্লেম হৈছে টেকনিকেল ইছ্যু চ' আমি এইখিনি ছাৰ আৰু আহিছিল আমাৰ আহি পেলাই আমাক ক'লে আৰু যে এইখিনি আপোনালোকে নতুনকৈ কৰাই দিয়ক চ' আমি এতিয়া নতুনকৈ কৰাৰ ভাবিছোঁ আৰু কথা দাদা আমি ৰাইজক পূৰা টোটেলি একদম ৰাইজৰ কথা মতে কাম কৰি আছোঁ কোনোবাই যদি কৈছে ইয়াতে মাল দিয়ক আমি দি আছোঁ হয়তো কিছুমান খাতিৰত স্পীড ব্ৰেকাৰ আমি দিব নোৱাৰোঁ কিছুমান কথা হয়তো আমি ৰাখিব পৰা নাই ঠিক আছে আমি এইখিনি যিখিনি প্ৰব্লেম হৈছে আমি ভালকৈ কৰাই দিম এনেও এইটো ৰাতিপুৱা ডিপাৰ্টমেণ্ট আহিছিল গোটেইখিনি কৈ গৈছে আমাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।